দৰিদ্ৰৰ ভিক্ষুক ভাগ নাম মোৰ হৰিদা দ্বাৰকাৰ প্ৰজা মই শ্ৰীকৃষ্ণৰ গুণ গাই গাই ফুৰো দেশে দেশে অনুমতি পালে আজি কুণ্ডিলৰ ৰাজকুমাৰীক সেই কৃষ্ণৰ কথাকে আজি মই কৰাম শ্ৰৱণ। অতিশয় আনন্দৰ কথা। গোৱা ভাত গোৱা, কৃষ্ণৰ মহিমা গোৱা। কৃষ্ণৰ নাম মোৰ অতিকৈ প্ৰিয়। কৃষ্ণৰ প্ৰেমে কৰা মোৰ পুলকিত মন। নিশ্চয় শুনা শুনা ৰুক্মিণী মা, কৃষ্ণ গুণ কহনো নাযায়। মুখইন্দু কোটি পদকা দশন মূৰ্তি মন্দহাসা নয়ন পংকজ নৱপতা কৰ তল উত্তপলৰতা অভিনৱ তৰুণ মূৰ্তি কি কহব ৰূপৰ বিভূতি। কহলো ভিক্ষুক হব জানি কৃষ্ণৰ কিংকৰ বোলাবান। Bye.
নোহোৱা ৰুক্মিণীৰ পৰম সুহৃদ দুই কাণে সেই বান্ধৱ ঢালি দিলা কি অমৃত সুৰৰ যমুনা ধন্য হলো শুনি মই শূন্য নাম গীত টানোতে সখী ভিক্ষুকৰ এই ধাৰ নোৱাৰে খুজিব সেই পৰম ভকত খন্তেক সময় তুমি বিশ্ৰাম কৰাগৈ কুণ্ডিলৰ ৰাজ কাৰেঙত কুণ্ডিলৰ ৰত্নৰ ভাণ্ডাৰ মেলি দিম তোমাৰ কাৰণে ইচ্ছামতে নিবা যিবা লাগে যদি হয় স্বামী সেইজন আনন্দত হৰি যাব মন জয় হক ৰুক্মিণী দেৱীৰ জয় হক ৰুক্মিণী দেৱীৰ জয় হক ৰুক্মিণী দেৱীৰ সখী 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 তুমি দেখোন মনে মনে থাকিলা মনে মনে থকা নাই সখী কেনেকৈ কৃষ্ণৰ চৰণত বিয়াখন পাতি দিলা তাকেহে ভাবিছো নীৰৱে সখী কৃষ্ণৰ সেৱাই মোৰ জীৱনৰ ব্ৰত কৃষ্ণ মোৰ প্ৰাণৰ দেৱতা ধূপ ধূনা সহস্ৰ বন্তিৰে তেওঁৰে চৰণ মই দিনে ৰাতিয়ে পূজা কৰি সেই পূজাত বাৰু মোৰ দেৱতা সন্তুষ্ট নহ'বনে সখী হাতৰ মুখত সেইজনৰ চৰণত তেওঁ যদি তোমাক গ্ৰহণ নকৰে তেন্তে পুনৰ কাক দেৱ স্বামী গ্ৰহণ নকৰে সখী এই নিয়ম কেনেকৈ উলংঘন কৰিবা তাৰ বাবে চিন্তা নাই সখী ভকতিৰ শিখা জ্বলাই অন্তৰ উদ্ভাসিত কৰি তেওঁৰে চৰণ মই দিনে ৰাতিয়ে পূজা কৰিম সেয়ে হ'ল মোৰ জীৱনৰ ব্ৰত নিৰ্মল আকাশৰ অখণ্ড মণ্ডল চন্দ্ৰই তেওঁলৈ চাই চাই নিজৰ ৰথ থমকাই ৰখাইছিল গকুলৰ গোপীসকলে কৃষ্ণৰ কীৰ্তন কৰি নাচি বাগি ভাগৰি পৰিছিল ময়ো কৃষ্ণক ধ্যান কৰি আপোন পাহৰা হৈ যাম সখী আপোন পাহৰা হৈ যাম মোৰ মনেৰে তুমি ভাল কাম কৰা নাই সখী তোমালোকে মোক আশীৰ্বাদ কৰিবা ভক্তৰ অধীন হেনো ভগৱান এই কথা যদি সঁচা হয় তেন্তে এই দিনহীন সেৱিকালৈ শ্ৰীকৃষ্ণই নিজ কৃপাগুণে আশীষ নিৰ্মালি নিদিবনে সখী
এইবাৰ নেকি যাক মই হৃদয়ত স্থাপন কৰিছোঁ তেওঁৰে সেই বিৰহত জাগি উঠা এক কাতৰ নিবেদন যেনেই ভাহি আহিছে সুললিত কণ্ঠৰ প্ৰতি লহৰে লহৰে। সখী চোৱাচোন চোৱা, কোন তেওঁ চোৱা। সখী যোৱা, তেওঁক ইয়ালৈকে মাতি দিয়া। উঠা দেৱী জয়, লক্ষ্মী নাৰায়ণৰ জয়। সেই ভীষ্মক নন্দিনী, মই সকলো কথা বুজিব পাৰিছো। পিছে যাক তুমি হৃদয়ত স্থান দিছা তেওঁক জানো ইমান সহজতে পাব পাৰিবা? নাৰায়ণ নাৰায়ণ, দ্বাৰকাৰ কৃষ্ণ মহা কপটীয়া তেওঁ। গকুলত দিনে নিশাই গৰু চৰাই ডাঙৰ হোৱা কলিয়াই কৃষ্ণই জানো তোমাৰ অন্তৰৰ কথা বুজিব পাৰিব? নাৰায়ণ নাৰায়ণ। নারায়ণ মনে মনে থাকা সখী, নারায়ণ। মোৰ মনৰ বেদনা তুমি কি বুজিবা? নাই নাই, কোনেও নুবুজে। আচলতে মই নিজেই ধৰিব পৰা নাই। নারায়ণ নারায়ণ। মনত মোৰ কিহৰ জোৱাৰ উঠিছে? দেৱৰ্ষি, মই তোমাৰ চৰণত ধৰিছো দেৱৰ্ষি। উঠা। মোক বাধা নিদিবা দেৱৰ্ষি, বাধা নিদিবা। নারায়ণ নারায়ণ। কৃষ্ণৰ বিনে আন কোনো স্বামী মই প্ৰাণান্তেও বাঞ্ছা নকৰো দেৱৰ্ষি। নারায়ণ। দেৱৰ্ষি, তুমি আশীৰ্বাদ কৰা দেৱৰ্ষি। শ্ৰীকৃষ্ণকেই যেন মই জন্মান্তৰে স্বামী ৰূপে পাওঁ। নারায়ণ নারায়ণ। কিন্তু এইফালে ৰুক্মবীৰ অভিলাষ তোমাৰে স্বয়ম্ভৱ হ'ব। সেই স্বয়ম্ভত বৰৰূপে শিশুপালক নিমন্ত্ৰণ দিব আৰু যথা সময়ত শিশুপাল আহিব। নাৰায়ণ নাৰায়ণ। সৌৱা মহাৰাজ এইফালে আহিব ধৰিছে। নাৰায়ণ নাৰায়ণ। বাৰু মই তোমাৰ মনৰ সংকল্প মহাৰাজক জনাম। কৃষ্ণৰ লগত তোমাৰ বিবাহৰ প্ৰস্তাৱ দিম। মহাৰাজ যদি সন্মতি হয় ভালেৰে কথা। নাৰায়ণ নাৰায়ণ।
রূপ ভিতরি প্রীতিমা প্রান্তে প্রিয়ন্তে স্বর্গ দেবতা ও দেবরে মহারাজ প্রণাম গ্রহণ করো মহারাজ কুন্দিল রাস কারেঙ আপনার শরণর পদধূলি পাই প্রবৃত্ত হই গল নারায়ণ জুয়া আই হ দেবরসীর বাবে পাইত আইক্ষ সজাই থবলৈ আই কুঁৱা গৈ ভাল পিতা জুৱা আই জুৱা মহারাজ দেবরসী অতি ভাগ্যবান আপুনি ভাগ্যবান ভাগ্যবান বলিয়েতো আজি আপোনাৰ শ্ৰী চৰণৰ দৰ্শনৰ সুযোগ পালো দেৱৰসী নারায়ণ নারায়ণ মহারাজ দেৱৰসী জানেনে আপোনাৰ ঘৰত স্বয়ং লক্ষ্মীয়ে জন্মগ্ৰহণ কৰিছে আৰু নাৰায়ণত জন্মগ্ৰহণ কৰিছে দ্বাৰকাৰ শ্ৰীকৃষ্ণ ৰূপে বৈকুণ্ঠেশ্বৰী লক্ষ্মী নারায়ণ নারায়ণ আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণত জন্মগ্ৰহণ কৰিছে দ্বাৰকাৰ শ্ৰীকৃষ্ণ ৰূপে দুয়োৰে মিলনত ময়ে হ'ম অগ্ৰদূত ৰুক্মিণী দেৱীৰ বিবাহৰ উপযুক্ত সময় সেয়েহে মহাৰাজৰ আজ্ঞা পালে মই দ্বাৰকালৈ গৈ যদুপতি কৃষ্ণৰ লগতে মিলনৰ প্ৰস্তাৱ দিব পাৰোঁ নাৰায়ণ নাৰায়ণ লক্ষ্মী নাৰায়ণৰ মিলন চাবলৈ স্বৰ্গ দেৱতাসকলে বাঞ্ছা কৰি আছে গতিকে পলম কৰা কোনো প্ৰয়োজনে নাই মোৰ আই ৰুক্মিণী বিবাহ হ'ব স্বয়ং নাৰায়ণৰ লগত দেৱৰসী দেৱৰসী মহাৰাজ চালনা নকৰিব দেৱৰসী চালনা নহয় মহাৰাজ এয়া চিৰসত্য সত্য হয় মহাৰাজ সত্য হয় মোৰ আই কথা সত্য মোৰ সোণৰ প্ৰতিমা কুন্দিলৰ আলাসৰ লাৰু বিবাহ হ'ব স্বয়ং মাধৱৰ লগত নাৰায়ণ নাৰায়ণ ই কি যে সৌভাগ্যৰ কথা দেৱৰসী ভাৰতৰ পূব প্ৰান্তত অৱস্থিত আৰু পশ্চিম প্ৰান্তৰ সাগৰৰ বক্ষত থকা নারায়ণ দ্বাৰকালৈ মোৰ আই ৰুক্মিণী বিয়া হ'ব আৰু এই প্ৰেমৰ দূৰেৰে পাওঁ জম্বুদ্বীপ আৰু সুবৰ্ণময় ভাৰত আচৰিত নহ'ব মহাৰাজ আই ৰুক্মিণী স্বয়ং লক্ষ্মী আৰু নাৰায়ণত জন্মগ্ৰহণ কৰিছে দ্বাৰকাৰ শ্ৰীকৃষ্ণ ৰূপে চিন্তা নকৰিব মহাৰাজ লক্ষ্মী নাৰায়ণৰ মিলন অৱশ্যে হ'ব লাগিব সেই ৰূপ মই বৈকুণ্ঠত চাই আহিছোঁ শুভ দিন সমাগত তাকেই চাই এই মিলন কটকী নাৰদৰ পিণ্ড ললিত পঞ্চম সুৰত বাজি উঠিব এ
চৰণত ভক্তিৰ অৰ্ঘ্য নিবেদন কৰি এই মিলনৰ বাবে প্ৰাৰ্থনা জনাওঁগে বলক শুভ অতি শুভ মহাৰাজ নাৰায়ণ নাৰায়ণ পিতা পিতা নাৰায়ণ নাৰায়ণ এই মাত্ৰ মই জানিব পাৰিছো গোকুলৰ গৰখীয়া কৃষ্ণৰ লগত ৰুক্মিণীৰ বিবাহৰ প্ৰস্তাৱ আহিছে। তুমি হেনো সন্মতি জনালাই পিতা কিয় পিতা কিয় কিয় তোমাৰ বৃদ্ধ বয়সতে নোৱা মতি ভ্ৰম হ'ল কোৱা পিতা কোৱা পুত্ৰ কোঁৱৰ দেৱৰেখীয়ে বিবাহৰ প্ৰস্তাৱ আনিছে আৰু আৰু এই বিবাহৰ কোনো আপত্তিৰ কাৰণ নেদেখি মই বিবাহৰ বাবে সন্মতি প্ৰদান কৰিছো পুত্ৰ নাৰায়ণ নাৰায়ণ ও দেৱৰেখী নানা নাৰায়ণ তুমি আহি কন্দিলৰ ৰাজ কাৰেঙত বিবাহৰ কতকী হৈ দেখা দিছা নাৰায়ণ সেইবাবে বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে নিজেইতো ঘৰ সংসাৰ কৰিবলৈ নাৰায়ণ অসমৰ্থ। নাৰায়ণ সেইবাবে আনৰ পদটোকে গ্ৰহণ কৰিছা নহয় নে দেখিব পুত্ৰ কোঁৱৰ দেৱৰ্ষি আমাৰ পূজনীয় পুত্ৰ এনে কথা শোভা নাপায় কোঁৱৰ জানো জানো পিতা সেইবাবেই কওঁ আঁতৰে আঁতৰে থাকিতেও আমাৰ পূজ্য হৈ ৰয় কেৱল সেয়াই নহয় বিবাহৰ দৰে লোভনীয় পদ তেওঁ পৰিত্যাগ কৰি অৱসৰ গ্ৰহণ কৰক নাৰায়ণ নাৰায়ণ তেনেহ'লে যদুপতি কৃষ্ণৰ লগত ৰুক্ময়ে নিবিচাৰে কোনো সম্বন্ধ নাৰায়ণ নাৰায়ণ বুদ্ধিমান নিশ্চয় দেৱৰেখী মথুৰাৰ কাৰাগাৰত জন্ম যাৰ জৰাসন্ধ শিশুপাল ৰজাৰ ভয়ত নাৰায়ণ পলাই যি জৰাছিল সাগৰৰ ভক্ষত দ্বাৰকাৰ দুৰ্গত সেই গোপিনী বস্ত্ৰ চুৰ কলিয়া ৰখালে গদা পিতু হ'ব নোৱাৰে যোগ্য বৰ কুন্দিলৰ ৰাজনন্দিনী শ্ৰীকৃষ্ণই পেটৰ ভোকত গোপিনী ঘৰে ঘৰে গৈ শান্ত হ ৰুক্ম শান্ত হ নহওঁ ক্ষান্ত নোৱাৰা কৰিব তুমি মোৰ কণ্ঠৰোধ বৃদ্ধদৰ্শী কথা শুনি জীৱনৰ শেষ বয়সত ঘটিছে তোমাৰ মগজুৰ বিকৃতি কোঁৱৰ সেইবাবে যোগ্য বৰ বুলি ভাবিছা কৃষ্ণ নাৰায়ণ গোবধ স্ত্ৰীবধ মাতুলবধ আছে য'ত মহাপাপ সেই পাপ কৃষ্ণই হাঁহি হাঁহি কৰিব পাৰিছে এনে মহাপাপী লম্পট কৃষ্ণক গদা পিতু নকৰো দান প্ৰাণৰ ভগ্নী ৰুক্ম ৰুক্ম নাজানো নেকি কৃষ্ণক নিন্দা কৰাটো মহাপাপ বুলি নাৰায়ণ নাৰায়ণ নহয় মহাপাপ মই নাভাবো কৃষ্ণৰ নিন্দা মহাপাপ বুলি শুনা দেৱঋষি মই কৰিছো প্ৰতিজ্ঞা যেতিয়ালৈকে তপ্ততে জীৱাই থাবনি নাৰায়ণ ৰাজকুমাৰী কদাপি কৰিব নিদিওঁ বৰমাল্য কৃষ্ণৰ দিগে ৰুক্ম শান্ত হ ৰুক্ম শান্ত হ বৃদ্ধ ৰজাৰাণী হয় যদি বিপক্ষত হয় যদি অন্তৰায় সমগ্ৰ জগতত তথাপিতো জানিবা দেখি ৰুক্মৰ প্ৰতিজ্ঞা অচল অটল কোঁৱৰ কোঁৱৰ অবাবতে
অলপ কথাতেই অঙ্গীকাৰ কৰিব নাপায় কোঁৱৰ। নারায়ণ বহুবাৰ ভাবি চিন্তিহে প্ৰত্যেক কথাৰে সিদ্ধান্ত ল'বা পুত্ৰ কোঁৱৰ। সহস্ৰবাৰ ভাবি চাইছোঁ পিতা, সহস্ৰবাৰ ভাবি চাইছোঁ, এতিয়াও তোমাৰ দৰে মোৰ মগজু বিকৃতি ঘটা নাই। কোঁৱৰ ৰুক্মিণীৰ বৰৰ বাবে অনৰ্থক তোমাৰ চিন্তা কোনো আৱশ্যক নাই। মোৰ বন্ধু সদিৰাজ শিশুপাল তেওঁৰ দৰে ৰূপৱান বলৱান ভাৰত বিখ্যাত বীৰ আৰু দ্বিতীয়জন আন কোনো নাই। তেওঁকে সবিনাই মাতি আনি পিতা কন্যা সম্প্ৰদান কৰা। কি কলি সেই চেদিৰাজ শিশুপাল? সদিৰাজ শিশুপাল তেওঁৱেই একমাত্ৰ যোগ্য বৰ বুলি বিবেচিত হৈছে। ই কি মোৰ ঘূৰাব ধৰিছে চকুৰ আগত ভূমণ্ডল লৰিব ধৰিছে। নারায়ণ দেৱৰীষি, মহারাজ সেই দেৱৰীষি, মহারাজ মই উপায়হীন দেৱৰীষি, মোক কিবা এটা উপায় দিয়ক। নারায়ণ নারায়ণ উপায় হয় দেৱৰীষি, উপায় দিবলৈ মই যোগ্যৱান নহয় মহাৰাজ। কিয় দেৱৰীষি? তথাপিও সুধিলে যেতিয়া কওঁ শুনক। শুনক। ৰাজকুঁৱৰী স্বয়ম্বৰ পতা হওক, আপুনি ঈশ্বৰে তেওঁক স্বামী মনোনীত কৰক। যদি কোঁৱৰৰ কথা মতে শিশুপালেই যোগ্যজন হয় তেন্তে তেন্তে নিশ্চয় কোঁৱৰৰ বৰমালা পাব। নে কি কয় কোঁৱৰ? নাৰায়ণ নাৰায়ণ। এতিয়াহে মুনিৰাজে যুক্তিযুক্ত প্ৰস্তাৱ দিছে। এই প্ৰস্তাৱ মই সাদৰেৰে জনাইছোঁ সমৰ্থন। যোৱা কোৱাগৈ তোমাৰ কৃষ্ণক তেওঁ আৰু ৰুক্মিণীৰ বাবে অপেক্ষা কৰি থাকিব নালাগে। সেয়ে হওক মহাৰাজ, বিদায়হে দিয়া। আৰু নাৰায়ণ নাৰায়ণ। শুনা আৰু কবা বুঢ়া ৰজাৰ মতি ভ্ৰম হৈছে। এতিয়া মই ৰজা নহওঁ, এতিয়া মই কেৱল কাঠৰ পুতলাহে। সেইবাবে ৰুক্মবীৰে প্ৰত্যেক কথাৰে সমুচিত নাৰায়ণ, উত্তৰ নাৰায়ণ। দিছে। যন্ত্ৰ ইচ্ছা মতেহে যন্ত্ৰ ঘূৰে, আমিতো তাৰ নিমিত্ত মাথোনে। নাৰায়ণ নাৰায়ণ। এ মায়াত বন্দী হলে কালিন্দী ভুমুৰা জুইত বন্দী হলে জগা। তুমি বন্দী হলে দেৱৰীষি দম্বকাৰে নুবুজি ঈশ্বৰৰ লীলা। দেৱৰীষি নুবুজি ঈশ্বৰৰ লীলা। কত কি বিবাহৰ কত কি পিতা শুনা পিতা, কৃষ্ণৰ বাবে ভয়ৰ একো কাৰণ নাই। কন্দিলৰ বিপুল সৈন্যগণে এদল গৰখীয়াক কাতৰ নকৰে। ৰুক্মিণীৰ সকলো বিবাহৰ আয়োজন কৰিম মই।
তুমি নিশ্চিন্ত থাকা বিধান মই এতিয়া আহিলোহে নিশ্চিন্ত মনেৰে থাকি নিশ্চিন্ত মনেৰে থাকি জগতৰ প্ৰতি শ্ৰীকৃষ্ণক জুৱাই ৰূপে পাবলৈ হেঁপাহ কৰিছিলোঁ আৰু এই আশা হয়তো মোৰ পূৰণ হ'ব কিন্তু কুলাঙ্গাৰ পুত্ৰ বিষ্ণুৰ ক্ৰোধানলত পৰি তাই ছাই হৈ যাবি আৰু তোৰ পিতৃয়ে নিশ্চিন্ত মনেৰে থাকি আৰু তোৰ পিতৃয়ে নিশ্চিন্ত মনেৰে থাকি হে প্ৰভু মোৰ অবোধ সন্তানক সমতি দিয়া হে প্ৰভু মোৰ অবোধ সন্তানক সমতি দিয়া হে প্ৰভু মোৰ অবোধ সন্তানক সমতি দিয়া প্ৰভু সময়ত প্ৰতিকাৰ নিজেই কৰিব বিপদত ধৈৰ্যই সহায় এতিয়াও সখী তুমি নহবা নিৰাশ আছে মাথো একেটি উপায় সখী সৰুৰে পৰাই মই কৃষ্ণৰ সেৱিকা বিষ্ণু পূজা অসমাপ্ত ৰাখি বিন্দু মাত্ৰ জলপানো মই কৰা নাই গ্ৰহণ তাৰেই প্ৰতিদান আনিছিল দেৱৰ্ষীয়ে আশিস নিৰ্মালি কিন্তু হাই মোৰ দুখৰ কপাল। বাউলে নহবা সখী ভাতৃবোৰ দুহে ভাতৃ সাক্ষাৎ জমকাল মোৰ আচম্বিতে আহি ঘটালে প্ৰমাণ বাউলে নহবা সখী জনম মৰণ বিবাহ বিধিৰ বিধান নোৱাৰা খন্দাব তুমি কপালৰ পূৰ্বৰ লিখন ভাগ্যৱান শিশুপাল ৰজা কি জানিবা তাৰে কপালত হৈছে কি কুন্দিলৰ পাৰিজাত ফুল অসম্ভৱ তেনে কথা তথাপিও যদিহে আহে তেনে এক ঘোৰ অমংগল তেন্তে সেই দুষ্টমতী শিশু পালে নাপাব বিচাৰি মোৰ চৰণ ছায়া মধুময় কৃষ্ণৰ নাম কৰি মাগি মেলানি মই পৃথিৱীৰ পৰা শুনা সখী এখনি পত্ৰ লিখি জনালে সকলো কথা অন্তৰৰ পৰা কিবা মই ভগৱান তেওঁ অৱশ্যেই ৰাভিব পাৰিবা দ্বাৰকানাথৰ কৃপা মৰমৰ সখীটি মোৰ সঁচাকৈ দিলা সুন্দৰ উপায়
হয় গুৰু বাপু ক'ত তেওঁ ক'ত যোৱা যোৱা সখী তেওঁক সোনকালে মাতি দিয়া যোৱা তাৰো মই কৰিছো পাই বেদনিধি গুৰুবাক আহিব নিশ্চয় এনেকুৱা চতুৰা সখী যাৰ ভয় নাই সেই ৰুক্মিণীৰ মৰমৰ সখীটি মোৰ দিয়া তেন্তে যতনাই লিখা সামগ্ৰী তাকো মই ৰাখিছো প্ৰস্তুত ৰবা সখী ভোজপত্ৰখনি আছে হৌ শিলিখাৰ মহত তুলি লোৱা লিখনি হাতত মনৰ সকলো কথা লিখা তুমি ভাঙি পাতি হেঁপাহ বনোৱা দিয়া সখী লিখিম নিশ্চয় পত্র
বাসুদেৱ গুৰু বাবু তোমাৰ চৰণত শত কোটি প্ৰণিপাত হৈছে ৰুক্মিণী আই মই তোমাৰ ওপৰত নথৌ সন্তুষ্ট মোৰ প্ৰভু নাৰায়ণে তোমাৰ মনৰ বাঞ্ছা পূৰণ কৰক পিছে ৰুক্মিণী আই এই বুঢ়াৰ বামুণটোৱে তোমাক কেনেদৰে সহায় কৰিব পাৰিম গুৰু বাবু কোনো মতেহে মোৰ দেহটোত মোৰ জীৱটো সোমাই আছে সেয়েহে ভাবিছিলোঁ দ্বাৰকাপতি কৃষ্ণক মই স্বামী ৰূপে লাভ কৰিব পাৰিম মোৰ ভৱিষ্যত পুনৰ সংসাৰত হীৰা মুকুতাৰ ফুল ফুলিব ৰুক্মিণী আই এ আলোচা কথা নহয় সিদি এপাতত আছে কণা বিধি গুৰু বাবু সকলো কথাতে কুঠাৰঘাত কৰিল মোৰ ভাতৃ ৰুক্মই মোক বিয়া দি উলিয়াই দিবলৈ সেই দুষ্টমতী শিশুপালক বৰ হিচাপে মাতি পঠাইছে আৰু সেই অধৰ মধুৰ নাম শুনিলেই মোৰ শৰীৰটোৰ পৰা মোৰ জীৱটো ওলাই যাব খোজে গুৰু বাবু ওলাই যাব খোজে ৰুক্মিণী আই এই বুঢ়াৰ বামুণে তোমাক কেনেদৰে সহায় কৰিব পাৰিম গুৰু বাবু লোৱাই পত্ৰ মই চকুৰ পানীৰে লিখি পঠাইছো বুলি তুমি যদুপতিক ক'বা আৰু ক'বা কাৰো মানচিত্ৰে শুদ্ধ অন্তৰেৰে তেওঁকেই মই স্বামী ৰূপে গ্ৰহণ কৰিছো গুৰু বাবু তুমি যেনে তেনে দ্বাৰকালৈ গৈ মোকেই কাম ফেৰাৰ পৰা উদ্ধাৰ কৰি দিয়া গুৰু বাবু উদ্ধাৰ কৰি দিয়া ৰুক্মিণী আই তুমি নিশ্চিন্ত মনে থাকা মোৰ মনত এইটো একো ডাঙৰ কথাই নহয় তুমি কৈছা যেতিয়া দ্বাৰকাৰ শ্ৰীকৃষ্ণ নালাগে কিয় আকাশৰ পূৰ্ণিমা চন্দ্ৰটো নমাই নি তোমাক হাত দিব পাৰিম বেদৰ নিধি কথা শিলৰ একা ৰেখা একেই কথা মই এতিয়া ওলালোহে ৰুক্মিণী আই মই এতিয়া ওলালোহে জগন্নাথ গুৰু বাবু তুমি মাৰিলেও মাৰিবা তাৰিলেও তাৰিবা মোৰ সকলো ভৰসা মাথো তোমাৰ ওপৰতহে গুৰু বাবু তোমাৰ কল্যাণ হওক শ্ৰীকৃষ্ণই স্বামীৰ মিলন হওক বাসুদেৱ 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 অখি ব'লা খন্তেক সময় আমি বিশ্ৰাম কৰোঁ ব'লা লগত নিলে বান্ধি
পাতি কব কৃষ্ণ ৰুক্মিণী অপুৰিব মিলন অ হৈবে মিলন কিনো ভাগ্য আজি বেদনিধি দ্বাৰকা নগৰে যাই দ্বাৰকা নগৰে যাই নাৰায়ণ নিৰঞ্জন নিবিকাৰ নিৰাকাৰ নাৰায়ণ নিৰঞ্জন নিবিকাৰ নিৰাকাৰ রক্ষিণী আই তুমি গোর মারি একেবারে গঙ্গাতে পালালা তুমি এই খতকি কৰি নপঠিয়া হলে এই ব্ৰুহাৰ বামুণৰ বৈকুণ্ঠ কৰি দৰ্শনা সৌভাগ্য নহলহেঁতেন সৌভাগ্য হ'ল বুলিনো কেনেকৈনো জানিলা বুঢ়া ভকত তাৰকাৰ ইমান সাধাৰণ ঠাই নহয় গৈ পোৱাৰ লগে লগে তোমাৰ চকু দুটা চলক তপক লাগিব অচিনাকি ঠাই লাখ লাখ কাৰে দেৱ মন্দিৰ মাজৰ পৰা কৃষ্ণ গোসাঁই ৰাজপ্ৰসাদটো উলিয়াব পাৰিব জানো আৰু পাৰিলেও দুৱৰীবোৰে ভিতৰলৈ সোমাবলৈ দিলেহে পাৰিবা এ এ এ কিনো কথা কৈছা দেউ একোকেই বুজিব পৰা নাই কৰ দ্বাৰাকাৰ কোন মৰিবলৈ যাব ইমান দূৰ বাট খোজ কাঢ়ি কাঢ়ি মিছা কথা মোৰ পৰা ফাঁকি দি পাৰ পাব নোৱাৰিবা সৌৱা তোমাৰ চিঠিখন ওলাই গৈছে নহয় তুমি কোন হে তুমি কোন মই এজন সামান্য বৈৰাগী ভকত য'তেই ত'তেই ঘূৰি ফুৰো তাৰৰ কালে মই প্ৰায় গৈয়েই থাকো পিছে ইমানখিনি বাট নিৰাপদে অতিক্ৰম কৰি যোৱাটো তোমাৰ পক্ষে টান হ'ব কি কিনো কথা কৈছা দেউ গোসাঁই নামে মোৰ একমাত্ৰ সহায় নহ'লে এই সাগৰৰ বুকুৰ পৰা এই মানিক বিচাৰিবলৈ মোৰ কিবা সাধ্য আছেনে দেউ তেন্তে ব'লা ময়ো তোমাৰ লগত গোসাঁই থানত সেৱা এটা কৰি আহোঁগৈ জগন্নাথ তেনেহ'লে মোৰ ভয়ৰ কোনো কাৰণ নাই এই ব্ৰুহাৰ বামুণৰ অৱস্থাটো চাই তুমি মোক ব্যৱস্থা কৰি দিছা তোমাৰ শ্ৰীচৰণত শত গুঠি প্ৰণিপাত প্ৰভু শত গুঠি প্ৰণিপাত পিছে মই যে তোমাৰ সহায় হ'ম তাৰ বিনিময়ত তুমি মোক কি দিবা তোমাৰ ইমানে খক তেনেহ'লে গোসাঁয়ে যি দিয়ে তাৰো আধা তোমাৰ হাতত দিম যদি এটা ফুটা কৰিয়েহে দিয়ে তেনেহ'লে ফুটা কপালত তাৰো এফাল তোমাৰ হাতত দিম উত্তম
আগৰ বস্তু মোক একোকে নালাগে সময়ত ৰুক্মিণী দেৱীৰ পৰা যত যোগ্য বঁটা খুজি ল'ম তুমি আকৌ ৰুক্মিণী দেৱী নাম ললা দেখোন হেৰি তুমি সৰবজান নেকি তুমি ৰুক্মিণী দেৱীৰ পত্ৰবাহ হ'ব পাৰা মই সৰবজান হ'লে জগৰ লাগিব নেকি মই চিনি পালো তুমি এলা পেচা ভকত নোহোৱা এই পেটৰ নিধি পেটৰ কথা জানিছা যেতিয়া তুমি কোনোবা ঋষিমণিহে এই বুঢ়াৰ হাতত চেঙেলি পৰিছে যেতিয়া মই তোমাক এৰি দিয়া নাই কোৱা তুমি কোন তুমি কোন তুমি কোন নোকোৱা কিয় তুমি কোন তুমি নোকোৱা কিয় তুমি কোন সেই বুলিয়েতো তোমাৰ হাতত ধৰা দিছোহি চোৱাচোন ভালকৈ চোৱা এই যে কুন্দিল নৈ পাৰত একেলগে বহি কৃষ্ণৰ নাম জপ কৰি হৰি ভকত হৈছিলো পাহৰি গলা নেকি কুন্দিল নদীৰ পাৰত মোৰ অলপ বয়স হৈছে মোৰ কুন্দিল নৈ পাৰত ভাবা ভাবা ভালকৈ ভাবা নদীৰ পাৰত মোৰ দেখোন একো মনতেই নাই কুন্দিল নদীৰ পাৰত কুন্দিল নৈ পাৰত কুন্দিল নদীৰ পাৰত নাই মোৰ কিয় কুন্দিল নদীৰ পাৰত কুন্দিল নদীৰ পাৰত কুন্দিল নৈ পাৰত তুমি 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 তেন্তে মোৰ হৰি ভকত মই হৰি ভকত হৰি ভকত ব'লা ব'লা হৰি ভকত হৰি ভকত ব'লা নেপায় ব'লা পিছে হৰি ভকত তুমিতো হৰি নাম বৰ সুন্দৰ কোৱা এটাৰ এফাকি ধৰি গ'লে
আমি প্ৰভুৰ চৰণত যাত্ৰা কৰিম নিশ্চয় নিশ্চয় হৰি ব'লা তেন্তে পিছে ময়ো গাম মোৰ লগে লগে কিন্তু তুমিও ধৰিব লাগিব নিশ্চয় হৰি ভকত তুমি তুমি আৰম্ভ কৰা হৰি ভকত তুমি আৰম্ভ কৰা হৰি নাম বিচাৰি খালো হাবাথুৰি হে বাসুদেৱ 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 হৰি নাম বিচাৰি খালো হাবাথুৰি বাসুদেৱ 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 ঐ ৰাম হৰি নামি দয়ত আছে হৰি ভকত হৰি ভকত প্ৰভুৰ আমাৰ হৃদয়তে আছে হয় হৃদয়তেই আছে আৰম্ভ কোৱাচোন আৰম্ভ কোৱা হৰি নাম বিচাৰি খালো হাবাথুৰি জগন্নাথ 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 হৰি নাম বিচাৰি খালো হাবাথুৰি জগন্নাথ 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 ঐ ৰাম হৰি নাম হৃদয়ত আছে সৰগৰে পৰা গোসাঁই নামি আহে সৰগৰে পৰা গোসাঁই নামি আহে ঐ ৰাম হৰি নাম হৃদয়ত আছে ৰাম ৰাম কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম 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 কৃষ্ণ ৰাম 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 নাৰায়ণ 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 হৰি ভকত উঠা হৰি ভকত ব'লা ব'লা তোমাৰ হৰি নামে মোৰ প্ৰাণ চুই গ'ল ক'ত আছিলো গমেই নাপালো ব'লা ব'লা দেৰি হৈছে এতিয়া পলম হৈছে এই জগন্নাথ